আমাৰ ঋষি পৰিয়ালৰ ধন্যবাদ জনাইছোঁ চবকে। প্ৰথম মই এই পবিত্ৰ ভাইক লগ পাওঁতে কিবা চেহেৰাটো দেখিয়ে ভাবিব নিচিনা লাগিছিলে, মানে বগামুখৰ দেখোঁতে। তাৰপিছত ৰাজভাইয়ে চিনাকি দিলে, এইটো আমাৰ কিবা মোৰ গৰুটো ইটোৱে, কিন্তু বয়সটো মোতকৈ বহুত হ'ল বুলি ক'লে। তাৰ চিনাকি দিছে এই কিবা খালে ভাড়াঘৰত আছিলে মনত আছে চব। তাৰপিছত মই ভাবিলোঁ সঁচাকে আমাৰ ছাৰে হ'ল, কিন্তু সৰু ভাই মোৰ। তাৰপিছত পিতৃমণিটো নিজৰ ছোৱালী দিছিল। তাৰপিছত এদিন ক'লে, ৰাজভাই ক'লে বাইদেউ ল'ব লাগিব। এই মই নলওঁ, একো বুজিয়ে নাপায়, কেনেকৈ ল'ম। কি মইতো চিনি নাপাওঁ, নেদেখিও। তাৰপিছত ক'লে বোৱাৰীটো পঠিয়াই দিলোঁ প্ৰথম কিবা সেইটা প্ৰগ্ৰামখন। তাৰপিছত বোৱাৰীয়ে ক'লে ল'ম। তাৰপিছত ল'লে, লৈ কিনে আকৌ পিছত দেৱালত মোক ল'বলৈ দিলে। ল'লোঁ, একো বুজি পোৱা নাই। সিদিনা কোৱাটো মই ভৰিত দিব লাগিলে, নাকত দিব লাগিলে, খালত দিব লাগে, একোৱে বুজি পোৱা নাই আমি তেতিয়া। একো নহয়, এতিয়াও বহুত ভালে লাগিলে। মই ইয়াত বহিলে মানে নিজে কিবা শক্তিশালী নিচিনা লাগে। একো কৰিব নালাগে, একো কিবা কৰিব নালাগে, বহি থাকিব লাগে। বহি থাকিলে কিবা বহুত কিবা নিচিনা লাগে, ডাঙৰ নিচিনা লাগে নিজকে। একেবাৰে কি শক্তিশালী নিচিনা লাগে। তাৰপিছত ধন্যবাদ মই ঘৰকে ক'ব নাজানো, চবকে ধন্যবাদ জনাইছোঁ। চবেই চেষ্টা কৰক, চবেই ভালকৈ থাকক আৰু নিজে নিজে শক্তিশালী হওক। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিও ক'বলৈ নাজানিলেও মনৰ ভাৱৰ পৰা আমি গম পাওঁ যে ইয়াৰ পৰা কি বিচাৰিছিলে কি। আৰু বৰ্তমান মুহূৰ্তত তেওঁ এগৰাকী বহুত বেষ্ট হিলাৰ হয়, বহুতো ব্যক্তিক হিলি কৰি আছে আৰু বহু ক্ষেত্ৰত আৰু আগুৱাই যাওক সেইটোৱে আৰু আশা কৰিলোঁ। দীপালী বাইদেউ।